নমস্কাৰ সকলোকে। আপোনালোকৰ কি খবৰ? খবৰ নিশ্চয় ভাল। ময়ো ভালে আছোঁ বাৰু। কিন্তু এয়া আজি থেকেৰা টেঙা কিনি আনিলোঁ 4টা আৰু ভাবিলোঁ আগতে এইখিনি কৰি লওঁ, সেয়ে মই এইখিনি কৰিবলৈ লৈছোঁ। ধুই পখালি চফা কৰি এনেকৈ মই কিছুমান বস্তু মই ঘৰতে শুকুৱাই ৰাখোঁ দেই। মই বজাৰৰ কিছু বস্তু মই লৈ নাহোঁ, কাৰণ কিয় মোৰ কিবা ভাল নালাগে বজাৰৰ পৰা এইবিলাক বস্তু আনিলে যেনেকৈ তেনেকৈ থৈ দিয়ে, ধূলি মাকতি একেবাৰে সেই হৈ থাকে আৰু যি যেনেকৈ তেনেকৈ বস্তাত ভৰাই লৈ আহে। মোৰ কিবা ভাল নালাগে এইবিলাক বস্তু আনিবলৈ। মই সেইকাৰণে কিছু বস্তু নিজে ঘৰতে কৰোঁ। তাৰপিছত এয়া মোৰ হেল্পাৰ আহি গ'ল। আজি স্কুল যোৱা নাই কাৰণ তাৰ অকণমান জ্বৰ উঠিছে, সেইকাৰণে সি স্কুল নগ'ল। আজি শুয়ে আছিলে, কিন্তু কেনেবাকৈ গম পালে আৰু মই কিবা কৰি থকা বুলি, সেয়ে সি গ'ল মোৰ ওচৰত, যাই মেলি অকণমান মোক সহায় কৰি দিছে আৰু মই এপিচ এপিচকৈ বঢ়িয়াকৈ কাটি আছোঁ আৰু সি ধুনীয়াকৈ চালনীখনত মেলি দি গৈছে। ঘৰত থাকিলে সি মোক ইটো সিটো কিবা কিবি কৰি দিয়ে, যদিও সৰু কিন্তু বহুতখিনি কাম মোক কৰি দিয়ে। ডাঙৰজনেতো এইবিলাক কৰি নিদিয়ে আৰু সি এইবিলাকত নাইও, নাচায় কোনে কি কৰি আছে এইবিলাকত সি গুৰুত্ব নিদিয়ে, কিন্তু সৰুজনে মোক বহুতখিনি সহায় কৰে। সি তাৰপিছত এনেকৈ এপিচ এপিচকৈ মেলি দিলোঁ আৰু চালনী দুখনত দি মেলি এতিয়া শুকুৱাই থৈ দিম, কাৰণ এবছৰলৈ আৰু মোৰ চিন্তা নাই। এবছৰৰ কাৰণে মোৰ আৰু এইখিনি হৈ গ'ল আৰু অহা বছৰ পামেই, কাৰণ মই আমাৰ ওচৰৰে মানুহ এগৰাকীৰ পৰা মই কিনি আনিছোঁ আৰু গছৰ পৰা মোক পাৰি দিছে লগালগ। এইখিনি আনি মেলি এনেকৈ কাটি মেলি শুকুৱাই ৰাখিলোঁ। আপোনালোকে এনেকৈ শুকুৱাবলৈ চাব ঘৰতে। আজিলৈ ভিডিঅ'টো ইমানেই, আৰু চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।